নেশ্যনেল মিনছ মেৰিট কাম স্কলাৰশ্বিপৰ কাৰণে যদি আপোনালোকে অনলাইন যোগে এপ্লাই কৰিছিলে আপোনালোকৰ এডমিট কাৰ্ডসমূহ আহি গৈছে আপোনালোকে নেশ্যনেল কাম মেৰিট স্কলাৰশ্বিপৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব আৰু ইয়াৰ আপোনালোকৰ ডাউনলোড কৰিবলৈ হ'লে প্ৰথম আপোনাৰ যোনটো অনলাইন এপ্লাই কৰোঁতে এটা ইউজাৰ নেম পাইছিলে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখনত সেই ইউজাৰ নেম আৰু পাছৱৰ্ডটো দি আপোনালোকে প্ৰথম ইয়াত লগ ইন কৰিব লাগিব তো লগ ইন কৰাৰ পিছত আপোনাৰ ইয়াত এটা অপশ্যন পাব ডাউনলোড এডমিট কাৰ্ড বুলি আৰু আপোনালোকে ডাউনলোড এডমিট কাৰ্ডত গৈ ইয়াৰ যোনটো আপোনালোকৰ স্কলাৰশ্বিপৰ এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকৰ কুৱেশ্যন পেপাৰটো MCQ টাইপ হ'ব ইয়াৰ এডমিট কাৰ্ডটো 5 ডিচেম্বৰতে আপোনালোকৰ দিলে আৰু আপোনালোকে এতিয়ালৈকে ডাউনলোড কৰা নাই ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটো মই আকৌ এবাৰ কৈ দিছোঁ NMMSC বুলি আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি চাৰ্চ কৰিব আৰু আপোনালোকে যেতিয়াই তেনেকৈ চাৰ্চ কৰিব আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো ইয়াত গৈ আপোনালোকে ইয়াৰ যোনটো এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব